পাচি গাঁৱৰ পূব অঞ্চলত অৱস্থিত মহমৰা জান। এই মহমৰা জানটো এটা চিনাকি নাম আৰু জামুগুৰিহাটৰ। গোটেই জামুগুৰিহাটৰ পানীখিনি এই জানেদি আহি গৈ গিলাদাৰিত পৰিছে আৰু এই জানত এতিয়া বৰ্তমান নাৰ মাছৰ সাংঘাতিক প্ৰয়োভৰ ঘটিছে। অলপ মাছ তাৰ পৰা আনিলোঁ আৰু লগতে অলপ দৃশ্য মনোমোহা দৃশ্য অলপ সংগ্ৰহ কৰি আনিলোঁ। এই জানটোৰ পৰা অলপ আগলৈ গ'লেই হুকাই মন্দিৰ অৱস্থিত। হুকাই ৰজা এজন মানে এই অঞ্চলটোতে তেখেতে শাসন কৰিছিল। তেখেতৰ এজন ৰঘু বুলি। ৰঘুৱে ইয়াৰ পশ্চিম পাচি গাঁও শাসন কৰিছিলে। সেইকাৰণে পশ্চিম অঞ্চলৰ যিখন পথাৰ যাক ৰঘুদলনি বুলি কোৱা হয়, প্ৰথম বাৰেচহৰীয়া জামুগুৰিহাটৰ বিশ্ববিখ্যাত বাৰেচহৰীয়া ভাওনা তাতেই প্ৰথম অনুষ্ঠিত হৈছিলে। পুৰা পানী এইটো মহমৰা জানত। ইয়াৰ পৰা অকণমান আগত গৈ পেলাই পাচিগাঁও বৰনামঘৰ অৱস্থিত। বৰনামঘৰটো গাঁৱলীয়া নামঘৰ হিচাপে বৃহৎ অসমৰ ভিতৰতে দ্বিতীয় বৃহৎ নামঘৰ।